আজিকালিতো বহুত ওপৰৰ মালেই থাকে চবতো ওপৰৰ মালেই, তলৰ মাল আমিবিলাকহে এতিয়া। আমাৰ মেইনলি সমস্যা হৈছে কি আমাৰ লোকসকলৰ কাৰণে কোনো স্পেচেই নাই। আমি আগবাঢ়ি যোৱাৰ প্ৰত্যেকটো ক্ষেত্ৰতে বাধা আছে। আপোনালোকে কৈছেই যে মন্ত্ৰী বিধায়কসকলৰ অবৈধ হস্তক্ষেপ হৈছে, তেওঁলোকৰ উন্নয়নৰ কাৰণে সকলো ধৰণৰ যিবিলাক চৰকাৰী ৰাজ সাহায্য, চৰকাৰ আৰু ৰজা ঘৰীয়া সাহায্য একেখিনি মানুহে পাই আছে। আৰু আমাৰ কৃষকৰ 5 টকাকৈ দিম বুলি কৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি প্ৰায় 2.5 বছৰ হ'ল। এজন মন্ত্ৰীয়ে ক'লে যে 5 টকাকৈ বুলি দিয়ে আছে, এতিয়া তেওঁলোকে সপোনতে দি আছে যদি আমাৰ একো ক'বলগীয়া নাই। আমাৰ কোনো ধৰণৰ কৃষক ৰাইজে গোপালকে আজিলৈকে 5 টকা বাদ দিয়ক, এটকাও নোপোৱা নাই। গতিকে এইখিনিয়ে কথা। কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যিটো আপোনাৰ গৰু কিনিছে বা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে জয়ন্তগৰাকীয়ে কৈছে যে যথেষ্ট লোকচান হয় গৰু জয়ন্ত মল্ল বৰুৱাদেৱে সেইটো কৈছে লোকচান হয়। তেওঁ এটা কথা ঠিকেই কৈছে, লোকচানটো হয়েই। সাধাৰণ কৃষকটো বাদেই দিছে, কাৰণ সাধাৰণ কৃষকৰটো এটকাও নাই। কিন্তু তেওঁলোকৰ যদি লোকচানেই হয়, তেওঁলোকে বেংকৰ পৰা ফাইনেন্স লৈ ৰাজসাহায্য 50 লাখ টকাকৈ লৈ লোকচানৰ কাৰণে গৰু পুহি আছে নেকি? তেওঁলোকে লোকচানৰ কাৰণে গৰু পুহি আছে নেকি? আৰু তেওঁলোকে যে কৈছে, মাজতে মই এটা কথা শুনিছিলোঁ, জয়ন্ত মল্ল বৰুৱাদেৱে কৈছিল যে হেৰি কৰিছে বোলে, দুগ্ধ বিপ্লৱৰ কাৰণে এখন কৰিছে। তুমি যদি দুগ্ধ বিপ্লৱৰ কাৰণে কৰিছা, নিজৰ কোম্পানীৰ নামত কিয় কৰিছা? সমবায় বনোৱা, য'ত তোমাৰ 50 জন বা আজি নলবাৰী ডিষ্ট্ৰিক্ট মিল্ক ইউনিয়ন মৃতপায় প্ৰতিবাদ কৰিব লগা হৈছে। গতিকে নলবাৰী কৃষকখিনিক লৈ তেওঁ এখন সমবায় আন্দোলন কিয় নকৰিলে? তেতিয়া ক'লোহেঁতেন দুগ্ধ বিপ্লৱ কৰিছে। তেওঁতো নিজৰ উন্নয়নৰ বিপ্লৱ কৰি আছে সকলোৱে। এইটো ব্যক্তিগত কথা তেওঁলোকৰ, পত্নী হ'লেও তেওঁলোকে কৰিব পাৰে। আমাৰ দেশত আইন, কিন্তু এটা আচলতে জনতাৰ নেতাবিলাকৰ আচলতে লোকলজ্জা বুলি এটা বস্তু থাকিব লাগিছে, নহয় জানো? হয়, কওক। আমাৰ সংবাদমেলৰ মূল উদ্দেশ্য হৈছে কি যে নেশ্যনেল যিটো ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ যিটো দুৰ্নীতি, আৰু সেই দুৰ্নীতিক অসম চৰকাৰে যি ধৰণৰ আথে বাথে আলহী আদৰি আনি গামোচা পিন্ধাই তেওঁলোকক 300 গৰু বেয়া গৰু উপহাৰ হিচাপে গৰুকুটিক দিয়াৰ পাছতো সেই নিৰ্লজ্জ অনুষ্ঠানটোৰ লগত ট্ৰাইপাৰ্টেড এগ্ৰিমেণ্ট এখন কৰিছে, ত্ৰিপাক্ষিক চুক্তি কৰি অসমৰ গোপালকৰ ভৱিষ্যতৰ দায়িত্ব আগবঢ়াই নিয়াৰ দায়িত্ব তেওঁলোকক প্ৰদান কৰিছে। এইখিনি হৈছে কি আমাৰ আজি প্ৰেছ মিটটোৰ মূল উদ্দেশ্য, তাৰ প্ৰতিবাদটো আমাৰ ইয়াত মূল উদ্দেশ্য, আৰু আপোনালোকক জনোৱাৰ উদ্দেশ্য, আপোনালোকৰ পৰা সহায় সহযোগ পোৱাৰ উদ্দেশ্য। নেশ্যনেল আমাৰ যিটো অনুষ্ঠানৰ কথা মই ক'লোঁ, NDDB বোলে কনচালটেঞ্চি এজেঞ্চি, সেইবিলাক তেওঁলোকৰ কাম আছিল। তেওঁলোকে এটা প্ৰজেক্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আনিছে নে সোধকচোন। আমিতো ইউনিয়ন হিচাপে চেষ্টা কৰিছিলোঁ, আমাৰতো চেংচনিং কমিটিত আহি গৈছিল। আমি পোৱা বস্তু এটাও তোমালোকে সাধাৰণ 4টা প্ৰশ্নৰ উত্তৰ 5 বছৰ ধৰি অসম চৰকাৰে দিব পৰা নাই। আৰু আপোনালোকক মই আৰু মানে কি ক'ব লাগে? মিল্ক মাৰ্কেটিং ফেডাৰেশ্যনখন আমাৰ 4 বছৰ হ'ল। ফিজিবিলিটি ৰিপৰ্ট কোঅপাৰেটিভৰ পৰা আমাক দাখিল কৰিলে। ফিজিবিলিটি ৰিপৰ্ট মানে তেওঁলোকৰ ইনস্পেক্টৰ আহি অ'কে বুলি চব ফিজিবিলিটি ৰিপৰ্ট দিলে, আমাক ৰেজিষ্ট্ৰেশ্যনটো নিদিয়ে, ডিপাৰ্টমেণ্টে নিদিয়ে। ডিপাৰ্টমেণ্টে খুলিলে কম ওপৰৰ পৰা বন্ধ হৈ আছে, এইটো বহুত ওপৰৰ কাম, আমি এইটো আৰু আজিকালিতো বহুত ওপৰৰ মালেই থাকে চবতো ওপৰৰ মালেই, তলৰ মাল আমিবিলাকহে এতিয়া। নিদিয়াৰ কাৰণ হৈছে কি, এইবিলাক কথা কোনে ক'ব? আজি যে আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে আমি প্ৰত্যেকজন আহিতো গুৱাহাটী প্ৰেছ মিটত এইবোৰ কথা কৈ পেলাই আমি আপোনালোকক অৱগত কৰিব নোৱাৰিলোহেঁতেন। গতিকে এইবিলাক কথা কোৱাৰ কাৰণে যদি আমাৰ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন শক্তি, প্ৰত্যেকখন ডেভেলপিং মিল্ক ষ্টেটত মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন আছে। গুজৰাট মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন, বিহাৰ মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন আছে, আন্ধ্ৰত মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন আছে। প্ৰত্যেকটো পেকেটৰ পিছত লিখা থাকে চাব, আমুল বাটৰ লিখা থাকে মেনুফেকচাৰ বাই অমুক ডিষ্ট্ৰিক্ট মিল্ক ইউনিয়ন আৰু মাৰ্কেটেড বাই গুজৰাট মিল্ক মাৰ্কেটিং ফেডাৰেশ্যন। আৰু আমি অসম 50 বছৰ বেকত চলি আছোঁ। এইখন হ'ল কি আমাৰ অসম। কিমান আছে আপোনালোকৰ দৰে অসমত গোপালক? আমাৰ দৰে গোপালক হৈছে কি, আমাৰ যিখিনি ৰেজিষ্টাৰ্ড কোঅপাৰেটিভ ছ'চাইটিখিনি যদি আমি কেলকুলেশ্যন কৰি চাওঁ, গোটেই অসমত হয়তো তথ্যটো ইফাল সিফাল হ'ব প্ৰায় 2 লাখৰ ওপৰতো আছেই, আৰু অত্যাধিক আছে। আনঅৰ্গেনাইজ ৱেবটো ঢেৰ আছে গতিকে সেইবিলাক অৰ্গেনাইজ ৱেব চৰকাৰে কিদৰে আনিব? চৰকাৰে অৰ্গেনাইজ ৱেব আনিব পাৰিলেহে 5 টকাকৈ ৰাজ সাহায্যটো দিব পাৰিব। যদি নিৰ্বাচনৰ কাৰণে কোনোবাই 5 টকাকৈ দি পেলাই ভোট আদায় কৰিব বিচাৰিছে, আৰু তাত ক'বলগীয়া কি?